This program is brought to you by GNRC Hospitals. Quality, value, trust. নমস্কাৰ মেজমেলৰ মজিয়ালে জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজিৰ মেজমেলৰ আমাৰ মাজত উপস্থিত সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া নমস্কাৰ নমস্কাৰ আৰু আপোনাৰ ব্যস্ততাৰ মাজত আপুনি এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ যোৱা 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আঢ়ৈ ঘণ্টা জোৰা প্ৰেছ মিটত আপোনাৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিলে তাৰ পিছত সম্ভৱ এইটোৱেই প্ৰথম সাক্ষাৎ হয় গতিকে এই সাক্ষাৎকাৰত আমি সবিস্তাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে প্ৰশ্নটো আহিব ভূপেন বৰাৰ এটা ভূপেন বৰাই কংগ্ৰেছ এৰি গুচি গ'ল ইয়াৰ কাৰণটো ভূপেন বৰাই এক ধৰণে ব্যাখ্যা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ধৰণে ব্যাখ্যা কৰিছে আৰু সাধাৰণ মানুহৰ মাজত এটা বিভ্ৰান্তি আছে বিভিন্ন ধৰণে কৈ আছে কথাবিলাক যে এই কাৰণে হ'ব পাৰে আপোনাৰ মতে তেওঁ কিয় কংগ্ৰেছ এৰিলে মই ভাবোঁ চাণক্য নীতিত চাৰিটা কথা কোৱা আছে সাম মানে আলোচনা দাম মানে পইচা দ্বন্দ্ব মানে দ্বন্দ্ব ভেদ আৰু ভেদ মানে বিভাজন সৃষ্টি কৰা এই চাৰিটা ভিতৰত দুটা অস্ত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ল আৰু দুয়োজন কোনটো সাম দাম দ্বন্দ্ব ভেদৰ কোন দুটা তাৰ মই ক'ব নোৱাৰোঁ আজি এদিনেই হৈছে কিন্তু ইয়াৰ ভিতৰতে দুটা নিশ্চয় দিয়া গৈছে আৰু দুয়োজনৰ অভিনয় চাওক মুখ্যমন্ত্ৰীয়ে ভূপেন বৰা ডাঙৰীয়া এটা ছবি যি ছবিৰ ভিতৰত মীৰা বৰঠাকুৰ ডাঙৰীয়া নি আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে সেয়া লৈ তেওঁ যথেষ্ট চিন্তিত হৈছিল তেওঁ নেশ্যনেল কমিশ্যন অফ উমেন যোগেদি এটা কেছ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত দিবলৈ তেওঁ নিজৰ ফালৰ পৰা পৰামৰ্শ দিব পাৰে আৰু আজি সেইজনকে এতিয়া হিন্দু নেতা বঁটা পুৰস্কাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখেতক দিছে যিজন তেওঁ শব্দমতে এগৰাকী নাৰীক অপমানিত কৰিছে আৰু আনফালে অভিনয়টো চাওক কিছু সপ্তাহ আগত ভূপেন বৰাই ডাঙৰীয়াই কৈছিল যে মই মা কামাখ্যা শপত খাব পাৰোঁ মই বৰদোৱা থানৰ সন্মুখত গৈ শপত খাব পাৰোঁ যে এই জন্মৰ ভিতৰত মই কেতিয়াও বিজেপি দললৈ যাওঁ বা দল এৰি নাযাওঁ আৰু এদিনৰ ভিতৰত তেওঁ নিজৰ শপত পৰা পিছুৱাই গ'ল আৰু এই মা কামাখ্যাৰ প্ৰতি শপত পিছুৱাই যোৱা ব্যক্তিগৰাকী আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দু নেতা আখ্যা দিছে মই ভাবোঁ যে অসমৰ বা ভাৰতবৰ্ষৰ কোনোৱে ব্যক্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দুৰ প্ৰমাণপত্ৰ নালাগে আৰু তেওঁ যদি এনেকুৱা ব্যক্তিসকলক যিজনে তেওঁৰ শব্দৰ যোগেদি নাৰী কেলেংকাৰী বা নাৰী অপমানিত কৰিছে বা গৰু চিণ্ডিকেটৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক যদি মন্ত্ৰী বনাইছে তেতিয়া এনেধৰণৰ তেওঁ ব্যাখ্যা হিন্দু নেতা তেওঁ ক'ব নালাগে হিন্দু ধৰ্মক তেওঁ মানহানি কৰিছে ভূপেন বৰাৰ বাক্যখিনি মই সাৱধানে শুনিছোঁ তাত কিন্তু তেওঁ বৰ কায়দা কৰি কৈছে তেওঁ ভগৱানকো এফালে ৰাখিছে আৰু নিজকো আন চাইডে ৰাখিছে তেওঁ কৈছে যে মা কামাখ্যাৰ নামত আৰু বৰদোৱা থানৰ নামত শপত খাবলৈ ৰেডি আছোঁ শপত খোৱা নাই গতিকে ভগৱানক অলপ ছেফ ছাইডত ৰাখিছে যে তাতকৈ আৰু দুৰ্ভাগ্যজনক কি কথা হ'ব পাৰে সেইটোও দুৰ্ভাগ্যজনক কথা যদি তেওঁ ৰেডি আছে সেইটোতো এটা প্ৰকাৰ তেওঁ মাত্ৰ কোৱাহে শপতটো লোৱা নাই কিন্তু মনৰ পৰা ইচ্ছাটো প্ৰকাশ কৰিলে কেলেকে তেওঁ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন লগাই দিছে যে মই ৰেডি আছোঁ যদি হিমন্ত বিশ্ব শৰ্মা একে শপত লয় কি তেওঁ বিজেপি দল ত্যাগ নকৰে তেওঁ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন লগাই দিছে মই ভাবিছোঁ মা কামাখ্যাৰ নামত শপত লোৱাৰ পিছত ইমান টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ সেই শপতটো ৰাখিব নোৱাৰা এনেকুৱা এজন ব্যক্তিৰ যি আপোনালোকে কৈছে বিভিন্ন কাৰণবোৰ প্ৰকাশ কৰিছে এই কাৰণবোৰ সঁচা নে বিজেপি যোগদান কৰাৰ বাবে তেওঁলোকক এটা স্ক্ৰিপ্ট দিয়া গৈছে আৰু সেই স্ক্ৰিপ্টটো তেওঁ পঢ়ি গৈ আছে কালি মই ভূপেন বৰাৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ আমাৰ দৰ্শকসকলে দেখিছে প্ৰতিটো শব্দ দৰ্শকসকলে দেখিছে তাত তেখেতে কৈছে যে বিৰোধী ঐক্যৰ দায়িত্বটো তেওঁক দিয়া হৈছিল আৰু এই ঘটনাটো টেলিভিশ্যনত প্ৰচাৰ হ'ল যে বিৰোধী ঐক্যটো তেওঁক দিয়া হৈছে দায়িত্বটো তাৰ পিছতে গৌৰৱ গগৈয়ে কৈ দিলে যে এইটো অপপ্ৰচাৰ কাৰণ অকল তেওঁকে দিয়া হোৱা নাই ৰকিবুল হুছেইনকো লগত দিয়া হৈছে এতিয়া এইটো তেওঁ ক্ষুণ্ণ হ'ল
কাৰণ ৰকিবুল হুছেইনৰ লগত তেওঁৰ এটা প্ৰাথমিক দ্বন্দ্ব আছে, যিটো কাৰণে তেওঁ ৰকিবুল হুছেইনৰ লগত একেলগে বহি বিৰোধী ঐক্য সমাপ্ত কৰাৰ পক্ষপাতী নহয়। আপুনি কি কয়? চাওক, যদি এই কথা লৈ তেওঁ ইমানে ক্ষোভিত হ'ল, তেওঁ গোটেইবোৰ বিৰোধী দলক একত্ৰিত কৰিবলৈ চেষ্টা কৰিবলৈ প্ৰস্তুত হৈ আছিল, কংগ্ৰেছৰ ভিতৰত থাকি তেওঁ সেই সুবিধাটো ল'ব পৰা নাই, তো বিৰোধী শিবিৰত আৰু দলবোৰ আছে, তাতে যাব পাৰিলেহেঁতেন। বিজেপি দলক কিয় যোগদান কৰিলে? তেওঁ যদি বিৰোধী শক্তিবোৰক একত্ৰিত কৰোঁতে কংগ্ৰেছ দলত সেই পৰিস্থিতি পৰিৱেশ তেখেতক অনুসৰি পোৱা নাই, তো ৰাইজৰ দলৰ পৰাটো অফাৰ সেইদিনাই অখিল গগৈ ডাঙৰীয়াই দিলে। অসম জাতীয় পৰিষদ যে তেখেতৰ আছুৰ লগত, তেওঁ আগৰ আছুৰ লগত সম্পৰ্ক থকা এটা চিন্তাধাৰা মিল থকা এটা দল, তাতো যাব পাৰিলেহেঁতেন। গ'ল আকৌ বিজেপিলৈ। যিসকলৰ বিৰুদ্ধে আমি বিৰোধীবোৰ একত্ৰিত হৈছোঁ, সেই শক্তিক তেওঁ জইন কৰিলে। এতিয়া তেওঁৰ কথা, তেওঁৰ স্থিতি মই ভাবিছোঁ তেওঁ নিজকে দুৰ্বল কৰি পেলালে। আৰু যি দলত গৈছে, সেই দলত আজি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্থান নাই। সেই দলৰ লগত মিত্ৰতা কৰি আজি অসম গণ পৰিষদ দল আটাইতকৈ দুৰ্বল হ'ব পাৰে এই নিৰ্বাচন, শেষ নিৰ্বাচন। তাত যে গৈ তেওঁ কিবা মৰ্যাদা পাব মই নাভাবোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোকে ইউজ এণ্ড থ্ৰ' কৰে। প্ৰমোদ বড়োক ইউজ এণ্ড থ্ৰ' কৰিলে, হাগ্ৰামা মহিলাই ডাঙৰীয়া ইউজ এণ্ড থ্ৰ' কৰিলে, অসম গণ পৰিষদ দলক ইউজ এণ্ড থ্ৰ' কৰিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াকো ইউজ এণ্ড থ্ৰ' কৰিলে, ভূপেন বৰা ডাঙৰীয়াও আজি তেওঁ একে অৱস্থা হ'বলৈ গৈ আছে। এটা ডাঙৰ সংঘাত, কেইবাটাও ডাঙৰ সংঘাত কংগ্ৰেছ দলৰ ভিতৰত চলি আছে। আপুনি ডেকা মানুহ, আপুনি ডেকা সভাপতি, আপোনাতকৈ ছিনিয়ৰ যিসকল মানুহ আগৰ পৰা কংগ্ৰেছ কৰি আছে, তেওঁলোকৰ মাজত ভিতৰুৱা কাজিয়া বহুত। যেনে যদি ভূপেন বৰাৰ কথাটো মই সঁচা বুলি ধৰি লওঁ, কালি মোক ভূপেন বৰাই কৈছে যে যেতিয়া টেলিভিশ্যনত খবৰটো ওলাল যে ভূপেন বৰাৰ লগত ৰকিবুল হুছেইনকো দায়িত্ব দিয়া হৈছে, তেতিয়া প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাক ফোন কৰি পেলাই ক'লে যে কিহে ভূপেন, তোমাৰ লগত বোলে ৰকিবুলকো দিছে। তেতিয়া ভূপেন বৰাই ক'লে যে মই টিভিত দেখিছোঁ। তেতিয়া প্ৰদ্যুৎ বৰদলৈয়ে উত্তৰ দিলে, আই উইল নট টলাৰেট। ইয়াৰ অৰ্থটো কি? চাওক, তেওঁ কি আপোনাক ক'লে আৰু তেওঁ কি ভাৰ্জন মইতো শুনা নাই, বা এই বিষয়লৈ মই অজ্ঞাত। আপোনাৰ প্ৰশ্নৰ যোগেদি মই আজি গম পাইছোঁ কিমান সঁচা কিমান মিছা, কোন কি কথা মছলা নিমখ মানে লগাই কৈছে মই ক'ব নোৱাৰোঁ। কিন্তু আপুনি এটা কথা ক'লে, যি জ্যেষ্ঠৰ লগত কাম কৰোঁতে কেতিয়াবা সংঘাত হয় নেকি? আজি মই লোকসভাত কংগ্ৰেছ দলৰ উপদলপতি, সেই উপদলপতি হিচাপে মোৰ সেই পদবী হিচাপে এটা অথৰিটি আছে। আৰু যে অথৰিটি হিচাপে আমি কাৰ লগত কাম কৰোঁ? এজন পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী ডাঙৰীয়াৰ লগত, এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী শেলজা ডাঙৰীয়ানীৰ লগত, বিভিন্ন 5 বাৰ সাংসদ বা 7 বাৰ সাংসদ হৈ থকা কেৰেলাৰ চিফ হুইপ কোডিকুনিৰ সুৰেশ ডাঙৰীয়াৰ লগত। তো মই লোকসভাত বা ইয়াৰ পূৰ্বেও মই জীৱনৰ বিভিন্ন সময়ত জ্যেষ্ঠসকলৰ লগত কাম কৰা এটা সুযোগো পাইছোঁ আৰু এক হিচাপে দায়িত্বও পাইছোঁ, য'ত আমাৰ ফালৰ পৰা আমাৰ পদবীয়ে আমাক তেখেতক কিছু নিৰ্দেশ দিবলৈ আমাক সেই সুবিধাটো দিয়ে। আৰু সদায় জ্যেষ্ঠসকলক মান সন্মান কৰি আমাৰ, যদি আপোনালোকে আমাৰ যাত্ৰাটো চায়, সেই যাত্ৰাতে আমাৰ বাছত চাব মোৰ ছবি, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ছবি, ৰকিবুল হুছেইন ডাঙৰীয়াৰ ছবি, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ ছবি, ভূপেন বৰা ডাঙৰীয়াৰ ছবি, ৰিপুণ বৰা ডাঙৰীয়াৰ ছবি, আমি সকলোৰ ছবি আমাৰ বাছ, আমাৰ হোৰ্ডিং। আৰু গুৱাহাটীৰ ভিতৰত যাওক বা ডিব্ৰুগড়ৰ ভিতৰত যাওক, প্ৰাক্তন মুখ্যমন্ত্ৰী ডিব্ৰুগড় লোকসভাৰ ভিতৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এটাও ছবি আপোনালোকে দেখা নাপাব। মই সেইদিনা মাজুলী গ'লোঁ ভূপেন বৰা ডাঙৰীয়াৰ লগতে, তাৰে মাজুলীত প্ৰাক্তন বিধায়ক বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এটা ছবি নাই। তো আমিতো সকলোকে মৰম কৰি সন্মান কৰি আমি কাম কৰা আমাৰ অভিজ্ঞতা আছে বা আদৰ্শ আছে বা পৰম্পৰা আছে। কিন্তু তাততো চাওক, যি সিদ্ধাৰ্থ ভট্টাচাৰ্য ভৰি চুইত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোমালে, আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ নাইকিয়া হৈ গ'ল। প্ৰাক্তন সভাপতি, আমি 2গৰাকী প্ৰাক্তন সভাপতিক আমি ধৰি ৰাখিছোঁ।
ৰিপুণ বৰা ডাঙৰীয়া সমান মৰ্যাদা, চাব দেই, সমান মৰ্যাদা। প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া সমান মৰ্যাদা বৰ্তমান সভাপতিলৈ আমাৰ ব্ৰেণ্ডিঙত। তাত ভৱেশ কলিতাৰ ডাঙৰীয়াৰ ক'ৰবাত ছবি দেখা পায়নে বিজেপি দলত? তাত ৰঞ্জিত দাস ডাঙৰীয়াৰ ক'ৰবাত ছবি দেখা পায়নে? তাত প্ৰাক্তন আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া ক'ৰবাত ছবি দেখা পায়নে? তো সেইকাৰণে আজিতো আমাৰ তাত চাব আমি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়ালৈকেও আমি সন্মান কৰোঁ। তো সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জ্যেষ্ঠ হওক, কনিষ্ঠ হওক বা ঘনিষ্ঠ বা তেওঁলোকৰ পুৰণি বিজেপি হ'ল, সকলোকে আঁতৰাইছে। আৰু আমি য'ত গৈছোঁ সকলোকে সামৰি শেষ পৰ্যায়লৈকে, ময়ো যোৱাকালি শেষ পৰ্যায়লৈকে আমি ভূপেন দাৰ ওচৰত আমি চেষ্টা কৰিলোঁ। হয়, আপুনি ক্ষমাও বিচাৰিছে? আমি যদি ক'ৰবাত আমি নোহোৱাকৈ তেওঁ আঘাত পাইছে, আমি তাৰ বাবে ক্ষমাও বিচাৰিছোঁ। কিন্তু যদি তেওঁ কংগ্ৰেছ দলৰ ভিতৰত কাম কৰা অসুবিধা পাইছে, যি বিৰোধী দলৰ একত্ৰিত কৰিবলৈ তেওঁ ইমান আগভাগ ল'বলৈ বিচাৰিছিল আৰু সেই দায়িত্ব তেওঁ বেলেগজনৰ লগত শ্বেয়াৰ কৰিবলৈ বিচৰা নাই, ভাগ কৰিবলৈ বিচৰা নাই, বিৰোধী দলত যাব পাৰিলেহেঁতেন। তাৰ মানে কি, ইমান দিনৰ পৰা বহুত চৰ্চিত কথাবোৰ চলি আছিল যে কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ এগৰাকী বিশেষ সাংবাদিকে কেনেকৈ গম পায়। বহুত মনৰ বহুত কথাবোৰ চলি আছিল, বহুত মানুহে আমাক সেই কথাবোৰ জনাইছিল। আমি বিশ্বাস কৰিব পৰা নাছিলোঁ বা আমি বিশ্বাস কৰাই নাছিলোঁ। কিন্তু এতিয়াতো জল পট হৈ গ'ল গোটেইখিনি কথাবোৰ। তো সেইকাৰণে কংগ্ৰেছ দলটোক একো ক্ষতি নকৰে মই ভাবোঁ। কংগ্ৰেছ দল আমি এটা বিশাল এটা উদ্দেশ্য লৈ আগবাঢ়ি গৈছোঁ। 12,000 বিঘা মাটি এটা ঘৰৰ সম্পত্তি কেনেকৈ হ'ল, এইখিনি কথালৈ আমি ৰাইজৰ মাজত এটা নেৰেটিভ আপোনালোকে নিবলৈ চেষ্টা কৰিছে। নেৰেটিভ নহয়, এইটো সঁচা কথা, তাত আপুনি নেৰেটিভ নক'ব। এতিয়া ভূপেন বৰাই কৰা অভিযোগ মতে যে সংঘাতটো কিন্তু বিহালীৰ পৰাই আৰম্ভ হৈছে। মোৰ মতে এই যে জইনিং যে হৈছে ভূপেন বৰা ডাঙৰীয়া, ইতিমধ্যে আমি 2 দিন আগত আমি মাজুলীত একেলগে গৈছিলোঁ। মাজুলীত গৈ আমি দেখা পালোঁ যে গোটেই চৰকাৰী আইন কেনেদৰে, মাজুলী এটা ভূমি আইন আছিলে যি অসমৰ ভূমি আইন আছিলে, যাৰ পৰা মাজুলীক আঁতৰত ৰাখি বাহিৰৰ এগৰাকীয়ে ব্যক্তিয়ে তাত 27 বিঘা মাটি ল'বলৈ সক্ষম হ'ল। কেনেকৈ হ'ল, কেনেকৈ গম পালে, গোপনীয়তা নাই নেকি? তো এইখিনি কথা ফাদিল যে লাহে লাহে হৈ আছে, 12,000 বিঘা মাটি কথাবোৰ যে ফাদিল হৈ আছে, সেইখিনি কথা তল পেলাবলৈহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই নাৰী, নেশ্যনেল কমিশ্যন অফ উমেন, এইবোৰ চব কথা পাহৰি ভূপেন বৰা ডাঙৰীয়াক আৱৰি ধৰিছে, যিজনক তেওঁ নিজে কৈছে যে এগৰাকী নাৰীক তেওঁ অপমানিত কৰিছে। ভূপেন বৰাই কৈছে যে বিহালীৰ ব্যৰ্থতাৰ পৰাই কথাটো আৰম্ভ হ'ল। বিহালীত তেওঁ নিজে উঠিব খুজিছিল, নতুবা তেওঁ CPI-MLৰ দাসক দিব খুজিছিলে। আৰু আপুনি সেই সময়ত এজন প্ৰাৰ্থী উঠাই দিলে যিজনে ভোট পালে কিন্তু পৰাজিত হ'ল। এতিয়া বিহালীত যিহেতু বিৰোধী ঐক্যটো ভাগি থাকিল, তাৰ পিছৰ পৰাই কংগ্ৰেছৰ নেতৃত্বৰ লগত তেওঁৰ সংঘাত আৰম্ভ হৈছে। এইটো ভূপেন বৰাৰ ভাষ্য। চাওক, আমাৰ দলৰ ভিতৰত আৰু তেওঁ অভিজ্ঞ এগৰাকী ব্যক্তি, নিশ্চয় এই পৰিস্থিতিৰ পূৰ্বে তেওঁ দীৰ্ঘদিন কংগ্ৰেছ দলৰ ভিতৰত থকা সময়তো বহুতখিনি সিদ্ধান্ত তেওঁ দলৰ সিদ্ধান্তৰ লগত একমত হ'ব নোৱাৰে বা বহুতখিনি সিদ্ধান্ত সেই সময়ত দলৰ নেতৃত্ব তেখেতলোকৰ গ্ৰহণ কৰা নাই। তো প্ৰথমবাৰটো নহয়, এনেকুৱাটো নহয় যে ইয়াৰ আগত তেওঁ যি ভাবিছিল সেইমতেহে দল কৰিছিল বা তেওঁ যি নিৰ্দেশ দিয়ে, পৰামৰ্শ দিয়ে, সেইখিনিয়ে হৈছিল। প্ৰতি ৰাজনৈতিক বিদৰ লগত নিজৰ দলৰ ভিতৰত কেতিয়াবা মন মিলে, কেতিয়াবা মন অমিল থাকে, তো স্বাভাৱিক কথা। কেতিয়াবা দলৰ ভিতৰত আমি কাম কৰিবলৈ বহুত সুবিধা পাওঁ, কেতিয়াবা সুবিধা একদমেই নাপাওঁ। কিন্তু এইটোতো আমাৰ থাকেই, তথাপিও আমি সেই দল ভিতৰত থাকোঁ। আৰু হ'ব পাৰে ইমান দিন যে তেওঁ দলৰ ভিতৰত আছিলে, ইয়াৰ পূৰ্বে যিখিনি কথা, যি সময়ত তেওঁ দলৰ কথাৰ লগত তেওঁ মিল নাই, সেই সময়ত তেওঁ দলটো এৰা নাই। কিন্তু এইবাৰ যে এৰিবলৈ হ'ল, মই আকৌ কৈছোঁ, চাম দাম, আলোচনা, পইচা, দ্বন্দ্ব আৰু বিভাজন, এই 4টা ভিতৰত 2টা অস্ত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ ওপৰত লগাইছে। ভূপেন বৰাই এই কথাটো কৈছে যে যেতিয়া আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 8 তাৰিখৰ সংবাদমেলৰ পিছত আপোনাৰ যিখন প্ৰত্যুত্তৰ চুক্ত সন্মিলন আছিল, তাৰ আগে আগে আপোনালৈ মেছেজ দিছিল যে তুমি খুব শক্তিশালীভাৱে উপস্থাপন কৰিব লাগিব, তুমি খুব নাৰ্ভাছ হ'ব নালাগিব, তুমি
খুব কথাবোৰ পতিয়নযোগ্যভাৱে উপস্থাপন কৰিব লাগিব ইত্যাদি ইত্যাদি ধৰণে মেছেজ দিছিল তেতিয়া মই ভূপেন বৰাক সুধিলোঁ যে আপুনি যে মেছেজটো দিলে তাৰপিছত গৌৰৱ গগৈৰ উত্তৰত আপুনি ভাবেনে যে তেওঁ পতিয়ন গৈছে তেওঁ সেইমতে দিছে তেওঁ কৈছে সেইমতে দিছে তেওঁৰ যিখন প্ৰেছ কনফাৰেঞ্চ তাত তেওঁ মই যি ধৰণে ভাবিছিলোঁ সেই ধৰণেই দিছে কিন্তু তেওঁৰ কথাবোৰ জনমানসত পতিয়নযোগ্য হোৱা নাই এই কথাটো ভূপেন বৰাই কৈছে এই কথা বিজেপিও কয় এই কথা বিজেপিও কয় এই 8 ফেব্ৰুৱাৰী প্ৰেছ কনফাৰেন্সৰ পিছত সমগ্ৰ অসমৰ জনসাধাৰণ সন্তুষ্ট তেওঁ নিজে আমাৰ প্ৰেছ কনফাৰেন্স দেই তেওঁ তেখেতৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই ফ্লপ প্ৰেছ কনফাৰেন্সৰ কথা কোৱা নাই আমাৰ প্ৰেছ কনফাৰেন্সৰ পিছত সকলৰ আমাৰ অসমৰ মানুহ সন্তুষ্ট সকলে আখ্যাত দিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফ্লপ নহয় ছুপাৰ ফ্লপ যদি 10 ছেপ্টেম্বৰ ফ্লপ হ'বলৈ গৈ আছিল 8 ফেব্ৰুৱাৰীটো সাংঘাতিক মহা ফ্লপ হৈ গ'ল এইখিনি কথা আমাৰ বিৰোধী দলৰ নেতাসকলেও ক'লে সেই ধৰণৰ কথাবোৰ ৰাইজৰ মাজতো চৰ্চিত হ'ল সেই ধৰণৰ কথা আমি তেওঁ 2.5 ঘণ্টা প্ৰেছ কনফাৰেন্সৰ পিছত যি দিল্লীৰ পৰা যিখিনি সাংবাদিক আহিছিল সেইখিনিও যে তেখেতক প্ৰশ্ন যে কৰিবলৈ ধৰিলে তেওঁ উল্টা ধৰিলে 2.5 ঘণ্টাৰ পিছত দিল্লীৰ পৰা মাতি আনা সাংবাদিকসকলকো তেওঁ কনভিন্স কৰাব নোৱাৰিলে তো সব মানে গম পালে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান তেওঁ দুৰ্বল কথাবোৰ কৈ আছে এগৰাকী মুখ্যমন্ত্ৰী পদত বহি থকা ব্যক্তিগৰাকী আমাৰ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষালৈ ইমান পাতল অভিযোগ তথ্যহীন অভিযোগ দিব পাৰে ৰাষ্ট্ৰীয় সুৰক্ষালৈ আমি সদায় দায়িত্ব সহকাৰে ক'ব লাগে কিন্তু এগৰাকী প্ৰদেশৰ মুখ্যমন্ত্ৰী ইমান পাতল তথ্যহীন কথাবোৰ যে ক'বলৈ বাধ্য হৈছে সকলোৱে সেইটো গম পাইছে তো ৰাইজেও গম পাইছে মাত্ৰ বিজেপি দল অসন্তুষ্ট আৰু এতিয়া ভূপেন বৰা ডাঙৰীয়া অসন্তুষ্ট তো মই পুনৰবাৰ কৈছোঁ যিজনে বিজেপিক জইন কৰে বিজেপিয়ে যি স্ক্ৰিপ্ট দিয়ে সেই স্ক্ৰিপ্টটো তেওঁলোকে গাই দিব লাগে আৰু মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা তেখেতক এটা স্ক্ৰিপ্ট দিছে যোৱাকালি যি মানে দৰে তেওঁক স্বাগতম জনালে দদাইদেউ যেন আহিলে তেওঁ যে আৰু যি মানে চুপকে তেওঁ মৰম আছিল আজি তেওঁ মুকলিকৈ সিজনে সিজনক আবৈধ এটা সুবিধা পালে আৰু অভিনয় কৰিবলৈ নাই তেনেকুৱা এটা পৰিস্থিতি আমি দেখা পালোঁ মাত্ৰ 3 দিন আগত লখিমপুৰৰ তেখেতৰ বিৰুদ্ধে আৰু আজি একদম ইউ টাৰ্ণ তো সেইকাৰণে মই ভাবোঁ যে যদি ক্ষতি কাৰোবাৰ হ'ল যদি দুৰ্বলতা ক'ৰবাত প্ৰকাশ হৈছে তেওঁলোকে যিমানে নেৰেটিভ বনাবলৈ সৃষ্টি কিয় নকৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাৰী সন্মানৰ কাৰণে একো চিন্তা নকৰে আৰু ভূপেন বৰা ডাঙৰীয়া মা কামাখ্যাৰ প্ৰতি শপত লৈ তেওঁৰ কোনো দায়বদ্ধতা নাই প্ৰমাণ হৈ গৈছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া অলপতে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ আৰু এই সাক্ষাৎকাৰত তেখেতে মোক ক'লে যে গৌৰৱ গগৈয়ে আপোনাক ষ্টুডিঅ'ত বহি আপোনাৰ সন্মুখতে ইনচাল্ট কৰি থৈ গ'ল গৌৰৱ গগৈয়ে আপোনাক অতি মিছা কথা ক'লে 8 তাৰিখৰ সংবাদমেলত তেখেতে 2টা ভিডিঅ' প্ৰচাৰ কৰিছে মেজমেলৰ আপুনি দেখিছে আৰু সেই ভিডিঅ' কেইটাত আপুনি 2টা উক্তি কৰিছিল মোৰ এটা প্ৰশ্ন আছিল আপুনি উত্তৰ দিছিল তেওঁ কৈছে ডক্টৰ শৰ্মা ডাঙৰীয়াৰ মতে গৌৰৱ গগৈয়ে মোক মিছা কথা ক'লে আৰু মোৰ ষ্টুডিঅ'ত বহি মোক ইনচাল্ট কৰিলে আপুনি এতিয়া মই ইনচাল্টটো ধৰিব পৰা নাই এইটোৱেতো মিছা কথা নহয় এতিয়া মই বস্তুটো ধৰিব পৰা নাই কাৰণ মই ইমান ডিটেইলত মই বস্তুটো যদি আপুনি কাৰণ সঁচা মিছাটো আপোনালোকে জানে কাৰণ পাকিস্তানলৈ আপুনি গৈছে অভিযোগটো তেওঁ আনিছে মই থাৰ্ড পাৰ্টি আপুনিতো ৰিচাৰ্চ কৰিছে ইণ্টাৰভিউ আগতো সব অধ্যয়ন কৰি ইণ্টাৰভিউ লয় নহয় আপুনিয়ে অনুভৱ কৰা নাই আৰু তেওঁ আখ্যাত দিছে সেইটোৱেতো মিছা নহয় এতিয়া তেখেতৰ চৰিত্ৰ ঘটনাটো হ'ল যে পাকিস্তানলৈ গৈছিল আপুনি আৰু তদন্ত কৰিছে তেখেতে
মই হৈছোঁ তৃতীয় ব্যক্তি। আৰু তদন্ত কৰা মানুহজন এবাৰো মোৰ ওচৰত নাহিলে। মই এই কথাটো আপোনাৰ ওচৰলৈ যি আহিম। প্ৰশ্ন তেওঁলোকে সুধি আছে সেই প্ৰশ্ন তেওঁলোকৰ দ্বাৰা গঠিত SIT এবাৰো মোৰ ওচৰত নাহিলে। মইতো কিমানবাৰ কৈছোঁ যে মোক আহক নহ'লে মই যামগৈ। এইটো কি তদন্ত চাওকচোন, যি তদন্তত যাৰ ওপৰত অভিযোগ তেওঁলোকে আনিব বিচাৰিছে এবাৰো নগ'ল। কি তদন্ত কওকচোন, এইটো তদন্ত হ'ব পাৰে নেকি? নাই, তেখেতে ৰিপৰ্টৰ ভিতৰত মানে মোৰ পৰা একো জানিবলৈ বিচৰা নাই। যদি মই ইমানেই ডাঙৰ মানে বেলেগ দেশৰ হৈ কিবা কাম কৰিছোঁ, তদন্ত কৰা ব্যক্তি এবাৰতো আহক, কথাটো শুনক, কোন কি এবাৰে। তো সেইকাৰণে ক'ৰবাত নে ক'ৰবাত অসম আৰক্ষীৰ ৰাজনৈতিকৰণ ভাল হোৱা নাই। বাস্তৱতে আজি গাঁৱৰ ভিতৰত শুনিব যে অসম আৰক্ষীৰ পুলিচ থানাত FIR ল'বলৈ আজি টান পাইছে, FIR ৰেজিষ্টাৰ হোৱা নাই, পঞ্জীয়ন হোৱা নাই। এইখিনি কথা মোৰ নহয়, এইখিনি কথা জিলাৰ আমাৰ অধিবক্তা সন্থাৰ, এইখিনি কথা বিভিন্ন সামাজিক সংগঠনৰ। কিয়? আৰু অসম আৰক্ষী এনেধৰণৰ ভুৱা কমপ্লেইণ্টৰ ওপৰত SIT গঠন হৈছে। অসম আৰক্ষী মুখ্যমন্ত্ৰীৰ যোগেদি কোনোবা এটা ভুৱা মোৰ ওপৰত আক্ৰমণ হ'ব, সেয়া লৈ কিবা এটা কোনোবাই কমপ্লেইন দিলে, মইতো দিয়া নাই। আৰু সেইটো লৈ আমাৰ এডভাৰটাইজমেণ্ট বনোৱাৰ মানুহক 2বাৰ 3বাৰ দিছপুৰ থানাত মাতিছে। এতিয়া প্ৰদেশৰ মুখ্যমন্ত্ৰীক আপোনালোকে কওকচোন, ভাল লাগে নেকি? তেওঁ এডভাৰটাইজমেণ্ট এজেঞ্চিৰ কাম কৰা এজন দুজনৰ নাম লৈ আছে, ভাবুকি দি আছে। এডভাৰটাইজিং এজেঞ্চিৰ নামবোৰ তেওঁ যে নাম কিবা কৈ থাকে, এডভাৰটাইজমেণ্ট এজেঞ্চিৰ নাম লৈ তেওঁৰ ঘৰত কি হৈ আছে, তেওঁ কি দেখাবলৈ বিচাৰে যে তেওঁ খুব ডাঙৰ ব্যক্তি, খুব ডাঙৰ, তেওঁ চব কথা পাৰে জানে নেকি? কোনো ডাঙৰ ব্যক্তি নহয়। ক্ষমতা আছে, ক্ষমতা যাবগৈ, মানুহৰ মাজত থাকিব লাগিব। অলপ নিজকে শুদ্ধ কৰিবলৈ চেষ্টা কৰক। আপুনি যিকেইটা ভিডিঅ'ত মোৰ প্ৰশ্নৰ উত্তৰত অসত্য আশ্ৰয় লোৱা বুলি ডক্টৰ শৰ্মা ডাঙৰীয়াই অভিযোগ আনিছে, সেই ভিডিঅ'কেইটা মই আপোনাক আকৌ এবাৰ দেখুৱাব খুজিছোঁ। আৰু মই দৰ্শকসকলকো এই কথাটো দেখুৱাব খুজিছে, আজি দুধ কা দুধ পানী কা পানী হৈ যাওক, আপুনি সঁচা কৈছিল নে মিছা কৈছিল। এই ভিডিঅ' দুয়োটা দেখুৱাবলৈ মই PCRক অনুৰোধ কৰিলোঁ। Gaurav took a very, very confidential visit to Pakistan when he was being questioned in Assamese media that why you have gone to Pakistan. গৌৰৱ গগৈ, আমাৰ প্ৰশ্ন, আপুনি পাকিস্তানলৈ কিয় গৈছিল? পাকিস্তানত মই 2013-14 চনত যেতিয়া মোৰ সেই সময়ত মোৰ সহধৰ্মিনী কাম কৰি আছিল, তেখেতৰ লগত আমি এটা ব্যক্তিগত ভ্ৰমণ লৈ গ'লোঁ আৰু তাত কিছুদিন থাকি আহি আমি উভতি আহিলোঁ। Then he said, my wife is working in Pakistan, মই মাত লগাব গৈছিলোঁ. But Elizabeth Kolban Gogoi came to India on 1st June 2012. She joined lead Pakistan. So যেতিয়া গৌৰৱ গগৈ পাকিস্তানত গৈছিলে, গৌৰৱ গগৈৰ পৰিয়ালে বা পৰিবাৰে পাকিস্তানত কাম কৰি থকা নাছিলে। She was working in India, but Gaurav tried to explain to the Assamese media that my wife was at that point of time in Islamabad. That is why I visited. But that is false, because Elizabeth Kolban Gogoi joined Lead India on 1st June 2012 with headquarters in Delhi. But he visited Pakistan December 14, 2013 to December 2024. তাতে জন্ম হ'ল। যিহেতু কোভিডৰ সময়ত ইয়াত হস্পিটেলৰ অৱস্থা অলপ সংকটজনক স্থিতিত আছিলে, তো তাইৰো ব্ৰিটিছ পাছপৰ্ট হ'ল। আৰু ল'ৰা ছোৱালীৰ লগত অহা যোৱা কৰোঁতে যদিও মোৰ ল'ৰা দিল্লীত জন্ম হ'ল, তাৰ ইণ্ডিয়ান পাছপৰ্টটো ল'ৰা ছোৱালীৰ দায়িত্ব বেছিভাগ মাকৰ লগত থাকে। আৰু ৰাজনৈতিক পৰিয়ালটো গোটেই দায়িত্ব মাকৰ লগত থাকে। তো আমি তেখেতৰো সৰু ল'ৰা ছোৱালী আমি কৈছোঁ যে তুমি মাকৰ লগত থাকা, আহোঁতে যাওঁতে বাছ। যদিও তুমি দিল্লীত পঢ়া শুনা কৰা, দিল্লীত তুমি ক্ৰিকেট বিৰাট কোহলি ভাল পোৱা, জসপ্ৰীত বুমৰাহ ভাল পোৱা, কিন্তু মাকৰ লগত থাকিলে আমাৰ এইটো সুবিধা হয়। May 12, 2022, he visited the passport office in India and surrendered his son's passport, Indian passport. So a MP surrender his son's Indian passport. এইটো কাটি দিয়া। প্ৰশান্ত দা,
ইয়াত মই কোনটো অপমানজনক কথা ক'লোঁ ইনচাল্ট কৰিলোঁ আপুনি ধৰা পালে নেকি আপুনি অসত্যৰ আশ্ৰয় লৈছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেওঁ অসত্য ক'লে আৰু ক'লে ইনচাল্ট কৰিলোঁ কোনটো ইনচাল্ট কৰিলে আপুনি ধৰা নাই তেওঁ কৈছে মোৰ হেৰিত যে আপোনাৰ দৰে এজন জ্যেষ্ঠ সাংবাদিকৰ সন্মুখত অসত্য কথা কোৱাটো ইনচাল্টৰ সমপৰ্যায় মানে এইটো ইনচাল্ট আপোনাৰ তেওঁতো মোৰ ওপৰত যিখিনি অভিযোগ আনিছে এইটো গোটেইখিনি মিছা তো তাৰমানে আপোনাক আকৌ তেওঁ ইনচাল্ট কৰি গ'ল নেকি যদি মিছা কথা কোৱাটো ইনচাল্ট কৰিছে তেওঁতো গোটেইখিনি কথাই মিছা তো তেওঁতো আপোনাক আৰু বহুত ইনচাল্ট কৰি গ'ল এতিয়া তেওঁ তাতে কৈছে কনফিডেন্সিয়েল ভিজিট মানে গোপন আপোনালোকে কওক এটা আমাৰ বৰ্ডাৰ আছে বৰ্ডাৰৰ ভিতৰত আমাৰ ভাৰত চৰকাৰৰ বিষয়া আছে তেওঁলোকে আমাৰ গোটেইবোৰ চাই কাগজবোৰ চাই যেনেকৈ এয়াৰপৰ্ট এটা ঠাই দৰ্শকসকলক বুজাই দিওঁ যে বাংলাদেশ লগতো বৰ্ডাৰ আছে ভূটান লগতো আমাৰ বৰ্ডাৰ আছে একেৰাহে আমি এটা এইকেইটা দেশৰ ভিতৰত আমাৰ লেণ্ড বৰ্ডাৰ যোগেদি আমি যাব পাৰোঁ আৰু যেনেকৈ এয়াৰপৰ্টত আমাক পাছপৰ্ট দেখাব লাগে ভিজা দেখাব লাগে ষ্টেম্প দেখাব লাগে কাগজ দেখাব লাগে আমাৰ কাষ্টমছৰ অফিচিয়েল থাকে চৰকাৰী বিষয়া থাকে বৰ্ডাৰতো থাকে লেণ্ড বৰ্ডাৰটো থাকে এতিয়া তেওঁতো গোটেই দিল্লী মিডিয়াখিনিক মাতি আনি তেওঁকতো ইনচাল্ট কৰি দিলে কনফিডেন্সিয়েল ভিজিট কি হ'ল ইয়াত কনফিডেন্সিয়েল যাওঁতে আমি কাষ্টম আহোঁতে আমি কাষ্টম কি কনফিডেন্সিয়েল হ'ল তো সেইকাৰণে আপোনালোকে কওক মইতো ভাবিছোঁ মইতো ইয়াত অপমানজনক কথা শুনা নাই আৰু যদি তেওঁ কৈছে মই মিছা কথা কৈছোঁ তাতকৈতো বাৰম্বাৰ 2.5 ঘণ্টা তেওঁ সকলোকে ইনচাল্ট কৰি গ'ল আৰু আপোনাৰ ষ্টুডিঅ'ত আহি আপোনাক ইনচাল্ট কৰি গ'ল গগৈ ডাঙৰীয়া তেখেতৰ এটা ডাঙৰ অভিযোগ যে আপোনাৰ পৰিবাৰ আৰু ল'ৰা ছোৱালী দুয়োটাকে আপুনি হিন্দু কৰিব নোৱাৰিলে চাওক ইয়াত তেওঁ কি জানে মোৰ ল'ৰা ছোৱালীৰ ধৰ্ম কি তেওঁ কি জানিলে কিবা তেওঁ ল'ৰা ছোৱালী যে কি ৰিলিজন কিবা চাৰ্টিফিকেট আছে নেকি তাৰ নাই পাছপৰ্টত এজনৰ লিখা আছে খ্ৰীষ্টান এজনৰ নাই পাছপৰ্টৰ তেওঁ কি দেখাব পাৰে পাছপৰ্টৰ তেওঁ অক্তিয়াৰ আছে নেকি মাইনাৰ ল'ৰা ছোৱালী পাছপৰ্ট দেখাবলৈ পাছপৰ্টৰ কি অক্তিয়াৰ আছে তো সেইকাৰণে মই ভাবোঁ যদি 6 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী পাছপৰ্ট যদি মুখ্যমন্ত্ৰী দেখাই আছে এইটো তেওঁৰ মানসিকতাই প্ৰমাণ কৰিছে সাধাৰণতে আপোনালোকে সাংবাদিকসকলৰ এটা কোড অফ এথিক্স আছে যে আমি এথিকেল হ'ব পাৰে ইলিগেল নহয় কিন্তু এথিকেল যে আমি ল'ৰা ছোৱালী ডিটেইলছবোৰ নেদেখাওঁ আপুনি একেই নিজৰ সেই এথিক্সটো দেখালে এইটো ক'লে আপুনি কাট কৰি দিয়ক তেওঁতো আমি সকলো মিডিয়া আগত এনেকৈ কৰিছে এইটো তেওঁলোকৰ মই ভাবিছোঁ সেই গোটেই যে কথাবোৰ যদি আপোনালোকে মোক সোধে তেওঁ দুটা অভিযোগ মোৰ ওপৰত যে সেই ভিডিঅ'ত আনিছে মই তাৰো উত্তৰ দিব পাৰোঁ কিন্তু মই দেখা পালোঁ এগৰাকী ব্যক্তি যে চটপটাই আছে জানে যে মই একদম মিছা কথা কৈ আছোঁ কেনেকৈ মই নিজৰ অভিযোগটো কেনেকৈ মই প্ৰমাণ কৰিব পাৰোঁ চটপটাই আছে মই সেইটোৱে দেখা পাই আছোঁ এতিয়া তাৰ দুটাৰ পৰা কোনটো কথা আপুনি জানিবলৈ বিচাৰে মোক সুধি লওক মই স্পষ্টীকৰণ দি দিম না মইতো আপোনাক ক'লোৱেই যে খ্ৰীষ্টান কিয় কৰিলে হিন্দু কিয় কৰিব তাততো দুটা কথা তেওঁ উল্লেখ কৰা নাই ল'ৰা ছোৱালী ধৰ্মলৈ উল্লেখ কৰা নাই মই পুনৰবাৰ কৈছোঁ কি চাওক তেওঁ ক'লে যে যি সময়ত মই গ'লোঁ মোৰ পৰিবাৰে সেই সময়ত সেই পাকিস্তানী NGOত কাম কৰা নাই সেইকাৰণে মই মিছা কথা ক'লোঁ তেওঁ নিজে জানে যে সেই পাকিস্তানী NGO সেই ইণ্ডিয়ান NGO আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত বিভিন্ন NGOত এটা গ্লোবেল প্ৰগ্ৰামৰ অন্তৰ্গত কামখিনি কৰি আছে CDKNৰ এটা গ্লোবেল প্ৰগ্ৰামৰ নাম তাৰ অধীনত এই পাকিস্তানী NGO আৰু ইণ্ডিয়া NGOয়ে কাম কৰিছে তেওঁ সেই প্ৰগ্ৰামৰ আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰামৰ অধীনত এবাৰ পাকিস্তান NGO কাৰ্যালয়ৰ পৰা সেই প্ৰগ্ৰাম আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম চলাই আছে তাৰপিছত ইণ্ডিয়ান NGOত আহি সেই প্ৰগ্ৰামখিনি চলাই আছে আৰু তাৰপিছত কামৰ কাৰণে তেওঁ পাকিস্তান গ'ল মোৰ নতুন বিয়া মই সংবাদ মেলত ক'লোঁ 2 মাহ আগত মই বিয়া হ'ল তেওঁ পাকিস্তানলৈ যাম মই কি নিজৰ পৰিবাৰৰ লগত নাযাম নেকি পাকিস্তানলৈ আৰু সেই যে আন্তঃৰাষ্ট্ৰীয় NGO আপুনি সুধিলে নুসুধিলে মই নাজানো সেই আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম CDKN এইটো গুজৰাটত গৈ কাম কৰি আহিলে একে প্ৰগ্ৰাম যি প্ৰগ্ৰামত সেই পাকিস্তানী NGO এটা অংশ সেই ইণ্ডিয়ান NGO এটা অংশ এইটো প্ৰগ্ৰামটোতো গুজৰাটত 2013 চনত গৈ কাম কৰি আহিলে তেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী কোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে আছিল তো সেইটোতো প্ৰমাণ যে তেওঁ যদি মিছা কথাটো ইনচাল্টটো কিমান ইনচাল্ট কৰি আছে মুখ্যমন্ত্ৰী চকীকো ইনচাল্ট কৰিছে সাংবাদিকসকলকো ইনচাল্ট কৰিছে অসমৰ জনসাধাৰণক ইনচাল্ট কৰিছে দ্বিতীয় কথা হ'ল যে পাছপৰ্ট সলনি কথা কৈছে
যে Surrender চাৰেণ্ডাৰ কৰা গ'ল, ইণ্ডিয়ান পাছপৰ্ট চাৰেণ্ডাৰ কৰা গ'ল। আৰু মই কৈছোঁ যে ক'ভিডৰ সময়ত আমি পৰিস্থিতি দেখা পালোঁ যে কেতিয়াবাই তাত যাব লাগিব পাৰে। তো যদি ইণ্ডিয়ান পাছপৰ্ট আছে, যদি হঠাতে যাব লাগে মাকৰ লগত, তেতিয়াতো ভিজা লাগিব, ভেলিড ভিজা লাগিব। ভিজা নহ'লে, ভিজা এক্সপায়াৰ হ'লে তেতিয়া ভিজাৰ কাৰণে এপ্লাই কৰিব লাগিব। ভিজা ঘপককৈ নাপায়, কেতিয়াবা 1.5 মাহ লাগে, 2 মাহ লাগে। ঘপককৈ যদি ইমাৰ্জেঞ্চি কিবা এটা হৈ গ'ল, তো মাকৰ লগত যেতিয়া থাকিব, মাক এতিয়া কেনেকৈ যাব যদি তেখেতৰ ঘৰত কোনোবা অসুস্থ হয়? তো কাক ওচৰত, মই ইয়াত আছোঁ। তো সেইকাৰণে ক'ভিডৰ পৰা আমি শিক্ষা এটা পালোঁ যে মাকৰ লগত অহা যোৱাৰ কাৰণে ভিজা যিৰ কাৰণে যে এপ্লাই কৰিব লাগে, সেই লেঠাটো মাৰিবলৈ পাছপৰ্ট হ'লে ইজ এ ট্ৰেভেল ডকুমেণ্ট, তেওঁ অহা যোৱা কৰিব। ল'ৰা ছোৱালীটো দিল্লীতে ডাঙৰ হৈ আছে, কেতিয়াবা হোলী খেলে, দিৱালী খেলে, এইবোৰ চব তেওঁ ভাৰতীয় আমাৰ মূল্যবোৰ লৈ আছে। কিন্তু এইবোৰ 6 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালীক লৈ ৰাজনীতি কৰি যদি বিজেপি ভাবে মোক দুৰ্বল কৰিব, মোৰ মানসিক শক্তি দুৰ্বল কৰিব, তেওঁ গম পোৱা নাই মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ। আৰু তেখেতৰ পৰা বহুতখিনি শিকিছোঁ, শুনিছোঁ, কেনেদৰে বেয়া দিনত তেওঁ ৰাজনীতি কৰিছে, যি সময়ত সমাজৰ বহিষ্কাৰ, নিজৰ পৰিবাৰক তেওঁ এজনৰ বিয়া এটেণ্ড কৰিব নোৱাৰিলে, সেই পৰিস্থিতিত তেওঁ ৰাজনীতি কৰিছে। সেই কাহিনীবোৰ শুনি শুনি মই ডাঙৰ হৈছোঁ। এওঁ কি মোক দুৰ্বল কৰিব মানসিকভাৱে? হিমন্ত বিশ্ব কি এটা কথাও নাই মোক দুৰ্বল কৰা, এনেকুৱা অস্ত্ৰ তেওঁৰ ওচৰত নাই। এই চাম দাম দন বেদ মোৰ লগত নচলিব, না আলোচনা চলিব, না পইচা চলিব, না পেনাল্টিৰ পৰা ভয় কৰিম, না মোৰ মনৰ ভিতৰত কিবা বিভ্ৰান্তি সৃষ্টি কৰিব পাৰিব। বহুত ধন্যবাদ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকিব মেজ মেহেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। আৰু মেজমেলত আজি উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি দলৰ এইটো দীৰ্ঘদিনীয়া অভিযোগ যে কংগ্ৰেছ দলত এতিয়া মুছলমানৰ আধিপত্য বাঢ়িছে। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা উদাহৰণ দিছে যে প্ৰিয়ংকা গান্ধীয়ে যিকেইজন পৰ্যবেক্ষক অসমলৈ পঠাইছিল, তেওঁলোকৰ লগত একোগৰাকীকৈ বিধায়ক নিযুক্তি দিয়া হৈছিল। আৰু দেখা গ'ল যে এই আটাইবোৰ বিধায়ক মুছলমান। চাওক, বিজেপি নিজৰ নেৰেটিভ কৈ থাকিব, এইটো নতুন কথা নহয়, সদায় কৈ থাকিব। ৰাইজে বিচাৰ কৰিব, ৰাইজে দেখিব যে তেওঁলোকে মুখ্যমন্ত্ৰী আৰু 5 বছৰ দিবলৈ বিচাৰে নে মুখ্যমন্ত্ৰী সলাবলৈ বিচাৰে। মুখ্যমন্ত্ৰী আকৌ নিজকে বাৰম্বাৰ মই আগতেও কৈছোঁ যে এইবোৰ চব কথাবোৰ কৈ হিন্দু নেতাৰ নিজকে প্ৰমাণিত কৰিবলৈ বিচাৰে। আৰু একেৰাহে চাৰিওফালে মদৰ দোকান, আজি অসমৰ ভিতৰত যিমান সংখ্যক মদৰ দোকান হৈছে ইয়াৰ পূৰ্বে মই দেখা নাই। বাস্তৱ হিন্দু নেতাৰ দিনত মদৰ দোকান বাঢ়িব পাৰে নেকি? বাস্তৱ হিন্দু নেতাৰ দিনত তেওঁলোকে ইমান যে আজি গৰু চিণ্ডিকেট হৈছে বঢ়াব পাৰে নেকি? আৰু তেওঁলোকৰ আজি কেন্দ্ৰত চৰকাৰ আছে, ৰাজ্যত তেওঁলোকৰ চৰকাৰ আছে। এতিয়াও তেওঁলোকে আমাৰ গোটেই ইণ্ডিয়া, ভাৰত, বাংলাদেশ বৰ্ডাৰটো 100% ফেন্সিং কৰিব পৰা নাই বা পেট্ৰলিং কৰিব পৰা নাই। এতিয়াও তেওঁলোকে কৈছে যে মানুহ আহি আছে, তেওঁলোকে আজি NRC শুদ্ধ কৰিব পৰা নাই। তো আজি তাৰিখত যদি আপোনালোকে ডিপৰ্টেশ্যনৰ যদি কম্পেয়াৰ কৰে কি UPA দিনত কংগ্ৰেছ চৰকাৰে কিমান ইলিগেল বাংলাদেশৰ পৰা অহা মানুহক ডিপৰ্ট কৰিছে, আৰু তেওঁলোকৰ যদি তুলনা কৰে তো আমাৰ ৰেকৰ্ড তেওঁলোকৰ বহুত ওপৰত। যদি আপোনালোকে কম্পেয়াৰ কৰে কি আমি নিজৰ দিনত আমি কিমান বৰ্ডাৰৰ কাম কৰিলোঁ, বৰ্ডাৰ ফেন্সিং ওপৰত কাম কৰিলোঁ, তেওঁ কিমান গুৰুত্ব দিছে, তাত দেখা পাই একো তুলনাই নাই। তো তেওঁলোকৰ এইবোৰ চব মানে খালি একো সমস্যা অসমৰ জাতীয় খিলঞ্জীয়া মানুহৰ, অসমৰ বিভিন্ন অঞ্চলৰ কোনো সমস্যা সমাধান কৰা তেওঁলোকৰ উদ্দেশ্য নহয়। মাত্ৰ আজি তেওঁলোকৰ দিনত বেছিক যে আমাৰ হিউমেন ডেভেলপমেণ্ট মানৱ উন্নয়ন ইণ্ডেক্সৰ ক্ষেত্ৰত, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসমখন ভাৰতৰ তলৰ 5টা ৰাজ্যৰ ভিতৰত অসমৰ স্থিতি। আজি ল'ৰা ছোৱালীবোৰ আজি তেওঁলোকৰ ইউনিভাৰ্চিটিত তেওঁলোকৰ দিনে দিনে বছৰে বছৰে ফিজ তেওঁলোকৰ বাঢ়ি গৈছে। নেশ্যনেল এডুকেশ্যন পলিচি লৈ আজি ল'ৰা ছোৱালীবোৰ হঠাৎ, প্ৰফেচৰসকলৰ হঠাৎ আজি তেওঁলোকক এক্সপেৰিমেণ্টেল গ্ৰুপ কোৱা গৈছে, কিয়কি তেওঁলোকৰ ভৱিষ্যতৰ এক্সপেৰিমেণ্ট খেলি আছে এইখন চৰকাৰে। আজি নিবনুৱা যুৱকসকল আজি হাজিৰাৰ কাৰণে অসমত নহয় তিনিচুকীয়া পৰা অৰুণাচল প্ৰদেশ যায়। কিন্তু আপুনি দুটা কথা অস্বীকাৰ কৰিব নোৱাৰে যে 1.5 লাখ বিঘা মাটি তেওঁ মুক্ত কৰিলে বেদখলৰ পৰা, আৰু 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলে। তেওঁ যুৱকসকলৰ নিবনুৱা সমস্যা আটাইতকৈ আজি তাৰিখত মানে সাংঘাতিকভাৱে বৃদ্ধি পাইছে।
যুৱকসকল আজি আমাৰ তিনিচুকীয়াৰ পৰা শ্ৰমিকসকল গৈছে অৰুণাচল প্ৰদেশ, ঢকুৱাখানা ল'ৰা ছোৱালীবোৰ গৈছে বেংগালুৰুত, আৰু ইয়াৰ পৰা আমাৰ অসমৰ বৰাকৰ মানুহবোৰ বেংগালুৰুৰ অবৈধ কয়লা খননত কাম কৰি আছে, আৰু ইয়াৰ পৰা আমাৰ গুৱাহাটী মানুহবোৰ গৈ গুজৰাটত ফচি আছে। আৰু যেতিয়া আমাৰ অসমৰ যুৱকসকল বাহিৰলৈ যায় তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নাই, কামৰ তেওঁলোকৰ নিৰাপত্তা নাই, তেওঁলোকৰ ID আধাৰ চব তেওঁলোকে জমা দিবলৈ হয়। যদি বাস্তৱভাৱে আমাৰ অৰ্থনৈতিক গতি হ'লেহেঁতেন, শিক্ষা চিকিৎসা ক্ষেত্ৰত আমি উন্নত হ'লেন, যদি বাস্তৱভাৱে আমি আমাৰ আগবাঢ়ি গ'লেহেঁতেন, তো ঘৰৰ আজি আমাৰ পাৰ কেপিটা ইনকাম আগতকৈ আৰু ভাল হ'লেহেঁতেন, ইনইকুৱালিটি কমি গ'লেহেঁতেন। বাস্তৱত বাহিৰৰ মানুহবোৰ ইয়াত আহি চাকৰি বিচাৰিলেহেঁতেন, কিন্তু আজিৰ তাৰিখত চব ক্ষেত্ৰত একদম সাধাৰণ হাজিৰাৰ পৰা দৰমহাৰ কাৰণে আজি চব বাহিৰলৈ গৈছে। মদ চাৰিওফালে, ড্ৰাগ চাৰিওফালে, ক্ৰাইম চাৰিওফালে, আৰু এই ক্ষেত্ৰত অসম আৰক্ষী বিজেপি দলৰ ৰাজনৈতিক অস্ত্ৰ। FIR লৈকে তেওঁলোকে আজি FIR যি এমাহৰ ভিতৰত য'ত ক'ৰবাত 4,000 FIR পঞ্জীয়ন হৈছিল, এতিয়া মাত্ৰ 500-600 এনেকুৱা এটা স্থিতি। তো অসমলৈ আজি সেইকাৰণে নৱপ্ৰজন্মৰ মাজত যথেষ্ট চিন্তা। আজি যিসকলৰ 30 বছৰ হৈ গ'ল, যিসকলে এতিয়া দুইটাই চৰকাৰক দেখিলে, প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ দেখিলে আৰু বৰ্তমানৰ বিজেপি 10 বছৰৰ চৰকাৰ দেখিলে, তেওঁলোকে কৈছে এই দিনবোৰ আমি খুব বেয়া পাইছোঁ, আমি এটা বেলেগ এটা সুস্থ পৰিস্থিতি লাগে। বহুতৰ মনৰ ভিতৰত এইটো শংকা যে অসম কোনফালে গৈ আছে। কিন্তু কংগ্ৰেছ দলে যোৱা 10 বছৰত অসমৰ থলুৱা জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ মাজত ইয়াৰ যিটো জনপ্ৰিয়তা সেইটো একেবাৰে হেৰুৱাই পেলাইছে গৌৰৱ গগৈ। আমি নিশ্চয় আমাৰ আগৰ দৰে স্থিতি নাই, কিন্তু আমি কাম কৰা নাই সেইটো ক'ব নোৱাৰে। হয়, আমাৰ আগৰ দৰে স্থিতি নাই, আৰু কিন্তু আমি কাম তথাপিও কৰি আছোঁ। আৰু এইটোও নহয় যে তেওঁলোকৰ এই বিভিন্ন আমাৰ মানুহৰ যে আজি তাৰিখত বিজেপি চৰকাৰৰ লগত সন্তুষ্ট। আপোনালোকে এই বছৰ আৰম্ভণিত দেখিছে হাজাৰ হাজাৰ মানুহবোৰ আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ওলাই আহিলে, আৰু যিসকলক মুখ্যমন্ত্ৰীয়ে কি ক'লে বিধানসভা আগত হ'ব নোৱাৰে, তেওঁ ক'ৰ পৰা সাহস পালে? এইটো কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰিত কৰিব যে বিধানসভা আগত হ'ব নে নহয়। কেন্দ্ৰীয় চৰকাৰ আজি তাৰিখত আমাৰ পাৰ্লিমেণ্টৰ ছেশ্যন চলি আছে, আজি আনিব পাৰিলোহেঁতেন, মাৰ্চত আকৌ ছেশ্যন হ'ব, তেতিয়াও আনিব পাৰিলোহেঁতেন। কিন্তু যোৱাবাৰটো এইটোৱে কৰিলে, 2019 চনত ফেব্ৰুৱাৰী মাহৰ পাৰ্লিমেণ্টৰ ছেশ্যনত লৈ আনিলে বিল, যি এটা বিল ৰাজ্যসভাত পাছ হৈ গ'ল। এইবাৰতো তেওঁ মুখ্যমন্ত্ৰী নিজে বাধা দিছে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত। তাৰপিছত কেনেকৈ বাধা দিছে? তেওঁতো নিজে ক'লে বিধানসভা আগত নহয় বুলি। তেওঁ নিজে ক'লে, সেইটো এটা বাধা। তেওঁৰ চেষ্টা হ'ব লাগিছে যে যোৱাবাৰ যেনেকৈ 19ত ফেব্ৰুৱাৰী মাহত লৈ আনিলে, এবাৰ তেওঁলোকৰ ডিচেম্বৰ মাহত কেবিনেটত যি পাছ কৰিলে, ফেব্ৰুৱাৰী মাহত তেওঁলোকে 2টা হাউচত পাছ কৰা এটা পৰিস্থিতি যেতিয়া আছে, কৰিব পাৰিলেহেঁতেন। সেইটোৱে আমাৰ ছাত্ৰ সংগঠনবোৰ সেইটোৱে আশা তেওঁৰ পৰা কৰি আছে। তো সেইকাৰণে আজি তেওঁৰ আমি ভোটটো যদি লৰচৰ হৈছে, BTR নিৰ্বাচনত চাওক, বঙালী মানুহে বিজেপিক ভোট নিদিলে। BTR নিৰ্বাচনত অসমীয়া হিন্দু এলেকাত তেওঁ ভোট কম পালে। BTR নিৰ্বাচনত বাগানত তেওঁলোকে ভোট কম পালে। সেইকাৰণে যি BTR নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনত 9টা ছিট পাইছিল, সেই 9টা ছিট তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বঢ়াব নোৱাৰিলে, কমাই আনি 5টা ছিটত লৈ আনিলে। তো সেইকাৰণে মানুহবোৰো যে তেওঁলোকৰ মনবোৰ সলনি হোৱা নাই এইটোও নহয়। হ'ব পাৰে আমি সাংগঠনিকভাৱে আগৰ সেই স্থিতিত নাই, কিন্তু আমাৰ জনপ্ৰিয়তা বাঢ়িছে, আৰু সেইসকলৰ বিজেপিৰ প্ৰতিও আগৰ দৰে সেই মৰমটো নাই, তেওঁলোকেও বিকল্প বিচাৰিছে। কিন্তু হিতাধিকাৰীৰ আঁচনিয়ে অসমৰ সৰহ সংখ্যক ভোটাৰক স্পৰ্শ কৰিছে। আপুনি সেইটোৰ পৰা কেনেকৈ ওলাই যাব? মই একমত নহয়। হিতাধিকাৰী আঁচনি মাত্ৰ বিজেপি ঘৰত এটা নহয় 3টা-4টা তাত পৰিছে। বাস্তৱ মানুহবোৰে পোৱাই নাই। হিতাধিকাৰীৰ ভিতৰত আজি আপোনালোকে দেখিছে কেন্দ্ৰীয় চৰকাৰে কৈছে PM কিষাণ আঁচনিত কিমান কেলেংকাৰী, আমাৰ খেতিয়কসকলে লাভ পোৱা নাই, টাউনত থকা বিজেপি ল'ৰাবোৰে কাম পাই আছে। গীৰ গাই সময়ত আপোনালোকে দেখিছে যে 300 গৰু দুখীয়া খেতিয়কৰ ওচৰত যোৱা নাই, তাত বিধায়কৰ পৰিবাৰে তাত হাত মাৰিছে। তো আপোনালোকে দেখিছে কেন্দ্ৰীয় চৰকাৰৰ 10 কোটি আঁচনিত আজি ৰাজনৈতিক পৰিবাৰ তাত সোমাই আছে বেনিফিচিয়াৰী তালিকাৰ ভিতৰত। তো এই আঁচনিবোৰ স্পৰ্শ কৰা নাই। যদি স্পৰ্শ কৰিলেহেঁতেন মানুহৰ অৱস্থা বাস্তৱত ভাল হ'লেহেঁতেন। তো সেইকাৰণে আমি কৈছোঁ আজি টেকন'লজি আছে, আজিতো লগে লগে একাউণ্টত আমি দেখাব পাৰোঁ কি একাউণ্টত আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ। তো সেইকাৰণে আমাৰ দিনতো যেতিয়া আমি আঁচনিবোৰ আমি মুকলি কৰিম যি আটাইতকৈ দুখীয়া মানুহৰ কাৰণে, তাৰ কাৰণে আমাক সভালৈ আহিব নালাগে,
গোটেই দিন 4 ঘণ্টা বহি থাকিব নালাগে আমি মহিলাসকলৰ তেওঁলোকৰ কামতে আমি কাম কৰি থকা সময়তে তেওঁলোকৰ একাউণ্টত গুচি যাব আমি মহিলাসকলক আমনি নিদিওঁ আৰু একদম মানে কোনো যে বিধায়কসকলৰ হস্তক্ষেপ নাথাকে তেনেকুৱা এটা আমি পৰিস্থিতি আমি গ্ৰহণ কৰাটো বিচাৰোঁ যিসকলে পাব লাগে তেওঁলোকে পাব যিসকলৰ ঘৰত 2-3টা আঁচনি পৰিছে তেওঁলোকে পাব নোৱাৰিব বহুত ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেচ মেচ পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া এটা অভিযোগ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছিল আপুনি যিহেতু অলপ পুৰণা হ'ল কিন্তু আপোনাক সুধিবলৈ মই সুযোগ পোৱা নাছিলোঁ সেইটো হ'ল যে কংগ্ৰেছত 750খন মনোনয়নৰ বাবে আবেদন পৰিল ইয়াৰে 600খনেই মুছলমান মিছা কথা আকৌ আপোনাক ইনচাল্ট কৰি গ'ল মুখ্যমন্ত্ৰীৰ ডেফিনিশ্যন মতে মিছা কথা মানে একদম মিছা কথা আমাৰ ধৰ্মীয় সংখ্যালঘু জনসংখ্যাৰ অসমৰ ক্ষেত্ৰত আমি যিমান গম পাইছোঁ 33-34% তেনেকুৱা এটা আছে আৰু যদি আপোনালোকে আমাৰ এপ্লিকেণ্টৰ লিষ্ট চাই তেওঁলোকৰো মানে 33-34% ওচৰতে হ'ব আচ্ছা এই ধৰণৰ ফিগাৰটো সঁচা নহয় মই যিটো ফিগাৰ কৈছোঁ সেইটো সঁচা নহয় সম্পূৰ্ণ মিছা আজি কিছুদিন ধৰি মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈ আছে যে কংগ্ৰেছ দলত সাধাৰণ ঘৰৰ ল'ৰাই উন্নতি কৰাটো কঠিন গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পুত্ৰ দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰীৰ পুত্ৰ ৰকিবুল হুছেইন মন্ত্ৰীৰ পুত্ৰ এনেকৈ বহুত মানুহৰ তালিকা তেখেতে দিছে এতিয়া কংগ্ৰেছ দলত সঁচাকৈয়ে সাধাৰণ মানুহৰ স্থান সঁচাকৈ নোহোৱা হৈ গ'ল নেকি মই প্ৰথমে ক'বলৈ বিচাৰোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত বিজেপি দলৰ চাবি পৰাৰ পিছত বিজেপি দলৰ ভিতৰত বাস্তৱ বিজেপিও থাকিব নোৱাৰে কট্টৰ বিজেপি কট্টৰ RSS আজি থাকিব নোৱাৰে যিসকল সিন্ডিকেট কৰি দিছপুৰৰ এটা বিশেষ ঘৰত চন্দা দিব পাৰে তেওঁলোকেহে বিজেপি দল কৰিব পাৰে বাকীখিনিক একদম ৰাইজৰ স্বাৰ্থত যদিও কিছুমান বিধায়কে ভাল কাম কৰি আছে তেওঁলোককো আজি মন্ত্ৰী দিয়া নাই যদি কিছুমান নেতাই আজি টাউনৰ ভিতৰত কাম কৰি আছে তেওঁলোককো কোনো সুবিধা দিয়া নাই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ ভিতৰত তেওঁলোকৰ যি এটা অপশাসন চলাই আছে এতিয়া মাত্ৰ কয়লা বালি পাথৰ আৰু মাটি ব্ৰকাৰ কৰা মানুহবোৰে এতিয়া বিজেপি দলত আছে বাকী বাস্তৱ বিজেপিবোৰ আজি তাৰিখত তেওঁলোকে কাম কৰা সুবিধাটো নাই সেইকাৰণে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই ডাঙৰীয়াকো বিজেপি দল ত্যাগ কৰিবলগীয়া হ'ল তেওঁক ধৰি ৰাখিব নোৱাৰিলে কংগ্ৰেছ দলৰ ভিতৰত সকলোৱে সুবিধা পাইছে আমাৰ ভিতৰত আমালোকে চাওক মানে লয়াৰ আহিছে আমাৰ ডক্টৰ আহিছে আমাৰ সোশ্যাল এক্টিভিষ্ট আমাক যোগদান কৰিছে প্ৰতিটো মাহত যোৱা 10 ছেপ্টেম্বৰৰ পৰা প্ৰত্যেক মাহত যি এটা নৱ প্ৰজন্মৰ এটা আমি এটা সুনামি দেখিছোঁ আমাৰ দলৰ প্ৰতি তেওঁলোকে যোগদান কৰিছে নতুন স্পোক্সপাৰ্সন আপোনালোকে আমাৰ চাব মুখখন তেওঁলোকে চাব সোশ্যাল মিডিয়াত চাব মোৰতো কেতিয়াবা ইচ্ছা প্ৰকাশ কৰে কি তেওঁলোককে আমি এটা বাছত উঠাই আমি পুৰণা সিনিয়ৰ নেতাতকৈ আমি সেইসকল যে নতুন কংগ্ৰেছৰ নতুন যে আমাৰ চেহেৰাবোৰ লৈহে আমি গোটেই অসমখন আমি ভ্ৰমণ কৰাটো উচিত হ'ব মই ভাবোঁ পুনৰ ঘূৰি আহিব খুজিছোঁ ভূপেন বৰাৰ প্ৰসংগলৈ ভূপেন বৰাৰ লগত ৰকিবুল হুছেইনৰ এটা দ্বন্দ্ব আছে আৰু দ্বন্দ্বটোৰ মূলতে হ'ল যে ৰকিবুল হুছেইনে দিল্লীত দৰখাস্ত দিছিল যে ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা আঁতৰ কৰিব লাগে আৰু ভূপেন বৰাৰ মতে গৌৰৱ গগৈ সম্পূৰ্ণ ৰকিবুল হুছেইনৰ কব্জালৈ গুচি গৈছে যিহেতু তেওঁক ৰকিবুল হুছেইনেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতি আনিছে মই পুনৰবাৰ কৈছোঁ বিজেপি যোগ কৰিলে এটা স্ক্ৰিপ্ট পায় আৰু এই স্ক্ৰিপ্ট অনুসৰি কৈ দিব লাগে আগতে আজমল ডাঙৰীয়া আছিলে সেইকাৰণে বিজেপি যদি কোনোবাই জইন কৰে তো আজমল ডাঙৰীয়া নাম ল'ব লাগে আৰু এটা যিহেতু আজমল ডাঙৰীয়া UDF দল তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি কংগ্ৰেছে শেষ কৰিলে এতিয়া বেলেগ স্ক্ৰিপ্টটো সলাবলৈ হৈছে পুনৰবাৰ কৈছোঁ ভূপেন বৰা ডাঙৰীয়াৰ তেখেতৰ দীৰ্ঘদিনৰ ৰাজনৈতিক যাত্ৰা কংগ্ৰেছ দলৰ ভিতৰত বহুত তেওঁলোকৰ ৰাজনৈতিক মিত্ৰ আছিল আৰু বহুত তেওঁলোকৰ ৰাজনৈতিক বিৰোধীও আছিল যি কোনোবাই তেখেতৰ পক্ষত কৈছিল
কোনোবা তেখেতৰ বিপক্ষত কৈছিল কিন্তু তেওঁ কংগ্ৰেছ কৰি গৈছিল আজিও তেওঁ বিৰোধী দলৰ সকলক একত্ৰিত কৰিবলৈ বিচাৰিছিল সেই দায়িত্বটো তেওঁ ল'বলৈ বিচাৰিছিল আৰু পিছদিনাই তেওঁ বিৰোধীসকলক এৰি আজি শিবিৰ বাগৰি গৈ হাত মিলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তো সেইকাৰণে মানুহে গম পায় আৰু বহুতে মোক কংগ্ৰেচুলেশ্যনো কৈছে কি কংগ্ৰেছ দলটোক পৰিষ্কাৰ কৰিবলৈ আৰু অসমৰ ভিতৰত যে যিসকলে লেতেৰা ৰাজনীতি কৰি আছে বা ৰাজনীতি নিম্ন স্তৰলৈ লৈ গৈছে বা যিসকলে ৰাজনৈতিক আদৰ্শবোৰ যে মিলে তেওঁলোকক আমি একে মঞ্চত যে ঠেলি দিছোঁ তাৰ কাৰণে বহুতে মোক শুভেচ্ছাও জ্ঞাপন কৰিছে গৌৰৱ গগৈ 2029ত লোকসভা নিৰ্বাচন হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2029ত গৌৰৱ গগৈয়ে যোৰহাটত ইলেকশ্যন নেখেলে নগাঁৱত ইলেকশ্যন খেলিব আৰু যেতিয়া নগাঁৱলৈ গৌৰৱ গগৈ আহিব প্ৰদ্যুৎ বৰদলৈ তাৎক্ষণিকভাৱে বিজেপিত যোগদান কৰিব এই পাকিস্তানী কথাবোৰ গুচি গ'ল নেকি আজিকালি সেইখিনি কথা নকয় এইবোৰ চব নতুন কাহিনীবোৰ ওলাবলৈ আৰম্ভ কৰিছে কি যিহেতু তেওঁ নিজে গম পাই গ'ল এতিয়া তাৰ পাকিস্তানী যদি হ'লহেঁতেনতো মইতো ইলেকশ্যনে খেলিব নালাগে মোৰতো পাৰ্লিয়ামেণ্ট মেম্বাৰশ্বিপ মোক ছাছপেণ্ড হ'ব লাগে এতিয়া তেওঁ নিজে মোক পঠাই দিলে আজিৰ পৰা 5 বছৰ মই ক'ৰ পৰা খেলিম ক'ৰ পৰা নেখেলিম কৈ আছে নে নাই যে 2031ৰ মুখ্যমন্ত্ৰী হোৱা সপোন দেখিছে মানে তেওঁ দেখিছে ক'ৰ পৰা ক'ত তেওঁ যায় তো সেইকাৰণে চাওক মানুহবোৰো আমনি পায় মানুহবোৰো জানিবলৈ বিচাৰে যে অসমলৈ কি আমাৰ পৃথক চিন্তা আছে আমাৰ কথা হ'ল যে হয় আজিৰ তাৰিখত বহুত চৰকাৰী আঁচনিবোৰ আছে কিন্তু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বহুতখিনি আমাৰ অভাৱ অভিযোগ আছে মই মেনেজমেণ্ট শিকি আহিছোঁ মই এই মেনেজমেণ্টৰ কিছু লেচনবোৰ মই আমাৰ চৰকাৰী তন্ত্ৰত মই ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ যে কেনেদৰে যিসকলৰ দায়িত্ব আছে চৰকাৰী আঁচনি ৰূপায়ণ কৰা একদম পঞ্চায়তৰ অফিচৰ পৰা বিডিঅ'ৰ পৰা ডিচিৰ পৰা এছপিৰ পৰা ছেক্ৰেটাৰীৰ পৰা প্ৰিন্সিপাল ছেক্ৰেটাৰী আমি আজি 21st চেঞ্চুৰীত এটা গভৰ্ণমেণ্ট ৱৰ্কফৰ্চ আৰু তেওঁলোকৰ ডাঙৰ অফিচৰ পৰা সৰু পঞ্চায়তৰ অফিচৰলৈকে তেওঁলোকক আমি কেনেকৈ ট্ৰেইন কৰোঁ চ' ডেট আমাৰ আঁচনিবোৰ সকলোকে স্পৰ্শ কৰে তাৰ ৰিপৰ্টিং হয় আৰু আমি ইম্প্ৰুভ কৰোঁ তেনেকুৱা এটা বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মোৰ ৰাজনীতিৰ মাজত পাৰ্থক্য হ'ল যে তেওঁ ক্ষমতাক লৈ ভাল পায় বড়োসকলৰ পৰা লৈ জনজাতিসকলৰ মাটি অধিকাৰ লৈ বিজেপি দলৰ গোটেই ক্ষমতা নিজৰ হাতত লৈ ভাল পায় আৰু মই সকলোৰ লগত আলোচনা কৰি ভাল পাওঁ মই ক্ষমতা বিকেন্দ্ৰীকৰণ হোৱাটো মই বিচাৰোঁ যে যি সেই ইতিহাসৰ দৰে কংগ্ৰেছ দলে সেই ৰাইট টু ইনফৰমেশ্যন দি এনেকুৱা এটা অস্ত্ৰ ৰাইজক দিলে যি অস্ত্ৰৰ সন্মুখত চৰকাৰী বিষয়াও মানে বাধ্য যে RTI উত্তৰটো দিব লাগে এনেকুৱা আমি কিছু নতুন অস্ত্ৰ যোগেদি লোকতন্ত্ৰ যে আজিৰ তাৰিখত বিজেপি দলে কমজোৰ কৰি দিছে লোকতান্ত্ৰিকভাৱে AI টেকন'লজি যোগেদি আমি কেনেদৰে আমি ট্ৰান্সপেৰেণ্ট হ'ব পাৰোঁ ৰাইজক আৰু ক্ষমতা দিব পাৰোঁ আৰু যে ভয় যে আজি কোনোবা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক'বলৈ ভয় কৰে ফেচবুকত কবিতা আপলোড কৰিলে জেললৈ যায় আমি কেনেদৰে আমি এই ভয় লোকতান্ত্ৰিক দেশৰ ভিতৰত কাৰো ভয় হ'ব নালাগে কোনো যে সদায় ক্ষমতাত থাকিব তেনেকুৱা ভাবিব নালাগে কোনো আইনৰ ওপৰত নহয় আৰু আজিৰ তাৰিখত যিটো নতুন মডেল হৈছে নিজৰ পৰিবাৰৰ নামত চৰকাৰী আঁচনি লোৱা ঢেৰ মাটি লোৱা মইতো ভাবোঁ মোৰ ব্যক্তিগত চিন্তা যে আমি চৰকাৰ অহাৰ পিছত এনেকুৱা এটা আইন আনিব লাগে যে কোনো মন্ত্ৰীৰ বিধায়ক বা মুখ্যমন্ত্ৰীৰ পৰিবাৰে চৰকাৰী আঁচনি সুবিধা ল'ব নোৱাৰে চৰকাৰী ঠিকা পাব নোৱাৰে আজিতো দেখিছোঁ চৰকাৰী এডভাৰটাইজমেণ্ট এটা পৰিবাৰৰ কোম্পানীত যায় কোভিডৰ সময়ত PPE কিটৰো এডভাৰটাইজমেণ্ট এটা কোম্পানী লৈ যায় কিবা এটা ডাঙৰ অৰিজিৎ সিঙৰ কনচাৰ্ট হ'লেও কনচাৰ্টৰ টিকেটৰ এটা কোম্পানী লৈ যায় তো আমি এনেকুৱা এটা আইন বনাবলৈ বিচাৰোঁ পিছত গৈ মই ভাবোঁ মই ষ্টাডি কৰি আছোঁ যে টেণ্ডাৰৰ ক্ষেত্ৰত আমি কোনো ৰিলেটিভ কোনো ডাইৰেক্ট ফেমিলি মেম্বাৰ স্পাউচ অফ MLA বা মন্ত্ৰী বা মুখ্যমন্ত্ৰী চৰকাৰী ধন ৰাইজৰ ধনৰ বেনিফিচিয়াৰী হ'ব নোৱাৰে আমি এনেকুৱা এটা আইন কিবা ভাবিছোঁ মই আনিলে ভাল হ'ব যদি তেওঁলোকে কোনোবা ব্যৱহাৰ কৰিবলৈ বিচাৰে কৰক বিজনেছ কৰক বেলেগ বিজনেছে আমাৰ সৰু বিজনেছ ক'ৰ পৰা পইচা পায় পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা বিধায়কৰ
পৰিবাৰ মুখ্যমন্ত্ৰী পৰিবাৰে যদি বিজনেছ কৰিবলৈ বিচাৰে SBI পৰা লোন লওক, পাঞ্জাৱ নেশ্যনেল বেংক পৰা লোন লওক। চৰকাৰী ধনৰ কিয় ল'ব লাগে? যি আমি টেক্সৰ ৰাইজৰ ধনৰ পইচাটো তেওঁলোকে কিয় চুব লাগে? আমি এনেকুৱা এটা লোৱাৰ বাবে চিন্তা কৰি আছোঁ। বহুত ধন্যবাদ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকিব মেজ মেহেৰ। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়া, সকলো মানুহে ৰৈ আছে যে গৌৰৱ গগৈক পাকিস্তান লিংকৰ সম্পৰ্কত SITয়ে কিয় নামাতিলে? আপোনাৰ কি ধাৰণা, SITয়ে কিয় নামাতিলে আপোনাক? ৰেকৰ্ডত আহি যাব। ৰেকৰ্ডত আহি গ'লে গোটেই সঁচা কথাবোৰ ৰেকৰ্ডত আহি যাব যে কনফিডেন্সিয়েল ভিজিট নহয়, লিগেল যে প্ৰচিজাৰ যোগেদি ভিজিট ৰেকৰ্ডত আহি যাব। তেতিয়া মুখ্যমন্ত্ৰীটো সেইদিনাই অভিযোগবোৰ নাইকিয়া হৈ যাব। এটা কেতিয়াবা কয় যে মই 15 দিনৰ কাৰণে গৈছোঁ, পিছত এতিয়া অলপ তদন্ত কৰি লিখিলে নহয় 10 দিনৰ কাৰণে। ৰেকৰ্ডত আহি যাবতো। মোৰ অভিযোগ ল'লেহে ৰিপৰ্টত উল্লেখ কৰিবলৈ বাধ্য হ'ব। আৰু গোটেই তেওঁলোকৰ যে ভুৱা কথাৰ পাহাৰ 1 ছেকেণ্ডত ধ্বংস হৈ যাব। তো সেইকাৰণে এনেকুৱা এটা SIT মই দেখা নাই। যিজনকে যাক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে সেইজনকে ওচৰতে যোৱা নাই। গৌৰৱ গগৈ, মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে গৌৰৱ গগৈ ন্যায়ালয়লৈ কিয় নাহে, আৰু ন্যায়ালয়লৈ আহিলেই গৌৰৱ গগৈ ফচিব। ন্যায়ালয়লৈ যোৱা মানে তোমালোকে ৰক্ষণা বিচাৰিছা। আজি যে তেওঁ বাৰম্বাৰ মোৰ বিৰুদ্ধে ন্যায়ালয়লৈ যায়, তেওঁ ভয় কৰিছে, সেইকাৰণে ন্যায়ালয়লৈ গৈছে। আমি ৰাজনীতিবিদ, আমাৰ আদালত ন্যায়ালয় নহয়, আমাৰ আদালত হ'ল জনতাৰ আদালত। জনতাই জজ। মোৰ জনতাৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস। মই ন্যায়ালয়ৰ যোগেদি মই জাজৰ মই ৰেহাই বিচৰা নাই। মই জনতাৰ তেওঁলোকক মই তেওঁলোকৰ মনত মই সোমাবলৈ বিচাৰোঁ। মোৰ সাহস আছে তেওঁলোকৰ প্ৰতিটো অভিযোগৰ জনতা আদালতৰ মাজত চৰ্চা হোৱা, টিভি ষ্টুডিঅ'ত চৰ্চা হোৱা। তেওঁ যে সাহস নাই, জনতাই আদালতত তেওঁ বিপৰীত গৈছে, সেইকাৰণে তেওঁ লিগেল কোৰ্ট লয়। মই যে ভাবোঁ যে যেতিয়া পলিটিচিয়ানে লিগেল কোৰ্টলৈ যায়, এটা কথাটো লুকাবলৈ, বন্ধ কৰিবলৈ, চৰ্চা কৰিবলৈ, সেয়ে যায়। মোৰ ওচৰত কোৰ্টলৈ কিয় যাব লাগে? মই কোৰ্টৰ পৰা কি বিচাৰোঁ? যে তদন্ত নহওক? মইতো বিচৰা নাই তদন্ত হওক। মই কোৰ্টৰ পৰা কি বিচাৰিম? যে মুখ্যমন্ত্ৰী নিজৰ মুখখনটো বন্ধ কৰক? মই নিবিচাৰোঁ। মুখ্যমন্ত্ৰী কৈ থাকক। আজিতো গম পাই গ'ল না কিমান মিছলীয়া কথাবোৰ তেওঁ কৈ আছে, কিমান তেওঁ ফ্লপ শ্বপ প্ৰিপেয়াৰ কৰিছে। মই কোৰ্টৰ পৰা কি পাম? চবতো মোৰ মুখ্যমন্ত্ৰীয়ে দিয়ে আছে, মোক ডাঙৰ হিৰো বনাই আছে। মইতো তেওঁক থেংকছে দিব লাগে। নিজৰ মানসিকভাৱে মোৰ লৈ কিমান চিন্তা কৰে সেইটোৱে দেখাই আছে। কোৰ্টৰ পৰা কি পাব লাগে? যি পাব লাগে এজন ৰাজনীতিবিদে জনতা পায়। আৰু তেওঁৰ যে কিছুমান বাৰম্বাৰ বা তেখেতৰ পৰিবাৰে যি কথাবোৰ যে ডেফামেশ্যন কেছ দিয়ে বা সাংবাদিক ওপৰতো কেছবোৰ দিয়ে, আপোনালোকৰ বাক স্বাধীনতা শেষ কৰিবলৈ আৰু কণ্ঠটো ৰুধিবলৈ সেই কেছবোৰ দিয়ে। দুৰ্বল ৰাজনীতিবিদে কোৰ্টলৈ যায়, যাৰ কোনো ভয় নাই। কোৰ্টৰ পৰা একো নহয়, জনতা আদালতৰ ওচৰত এগৰাকী ৰাজনীতিবিদ যায়। আহক, যুঁজিব লাগে। আমি ৰাজনীতিবিদ হিচাপে জনতাৰ মাজত আমি যুঁজো, তাৰ বাবে মই প্ৰস্তুত হৈ আছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া, বহুত ধন্যবাদ। ব্যস্ততাৰ মাজত আপুনি সময় দিলে। কাইলৈ প্ৰিয়ংকা গান্ধী আহি আছে, তাৰ মাজতো যে আপুনি সময় উলিয়াব পাৰিলে তাৰ বাবে ধন্যবাদ। আৰু নিৰ্বাচনৰ পূৰ্বে নিশ্চয় আপোনাক লগ পাম, সেই আশাৰ ইমানতে সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ, থেংক ইউ, ভাল লাগিল। This program was brought to you by GNRC Hospitals. Quality, Value, Trust.